নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কবিতা পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'বোৰ চাই নিশ্চয় ভালে পায় আৰু ভাল লাগিলে যিসকল নতুন ভিউৱাৰ্ছ আছে তেওঁলোকে চেনেলটো প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া আজি ফাৰ্মখন আপোনালোকক ৰাতি দেখুৱাইছোঁ। আজি আমাৰ ব্ৰইলাৰ ফাৰ্মৰ 7 দিন হ'ল। 7 দিনৰ এয়া বেজী দিলে আৰু লগতে দানা বাচনখিনি সলাই দিয়া হ'ল। এয়া দানা বাচন আমাৰ লগাই দিয়া হ'ল চিধাকৈ। যিহেতু গৰম বেছি পৰিছে সেইকাৰণে এই লাইটখিনি লগোৱা হোৱা নাই। আৰু এয়া দেখিছে নহয়, ইয়াৰ ওপৰ ফলিয়াটো ডাঠ যিটো চামনি সেইটো কাটি দিয়া হ'ল। আৰু কাটি দিলে পোৱালিখিনি ধুনীয়াকৈ থাকিবলৈ খেলিবলৈ ভাল পায়। যিহেতু আজি বেজী দিলে সেইটো কাৰণে পোৱালিখিনি এনেকৈ শুই আছে। আৰু পোৱালিখিনি গৰমৰ কাৰণে যিহেতু ডাঠ হৈ গৈছিলে, গৰমৰ কাৰণে এই দুখন চাং এনেকৈ পুনৰবাৰ বহাই দিয়া হ'ল। এয়া দেখিছে নহয়, নতুনকৈ ফলিয়া দি পুনৰবাৰ বহাই দিয়া হ'ল। ৰাতি ভিডিঅ'টো তুলিছোঁ কাৰণে ভিডিঅ'টো স্পষ্ট নাহিব পাৰে। যিমানখিনি পাওঁ আপোনালোকক দেখুৱাইছোঁ আৰু। এইফালে এনেকৈ ছাইডৰ পালবোৰ খুলি থোৱা আছে, অকণমান তললৈ নমাই থোৱা আছে যাতে হাৱা চলাচল কৰি থাকিব পাৰে বতাহটো, আৰু গেছটো ওলাই যাব পাৰে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আজি ভিডিঅ'টো